নমস্কাৰ NHMৰ ANMৰ আজি 15 নম্বৰ ক্লাছটোত সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে জানে আমি 100% কমন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। এইকেইদিন আমাৰ 14টা ক্লাছ সমাপ্ত হৈছে। চ' যিসকলে আমাৰ ক্লাছবোৰ কৰা নাই আজি নতুনকৈ আহিছে, সকলোকে মই অনুৰোধ কৰিছোঁ ক্লাছবোৰ প্ৰথমতে কৰি লওক। তাৰপিছত যদি ভাল পায়, যদি আমাৰ চেনেলটোৰ জৰিয়তে আপোনালোকে উপযোগী বা লাভৱান হ'ব পাৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু সকলোকে কৈ দিওঁ, যিসকলে নতুনকৈ আহিছে আমি ক্লাছ কৰাৰ উপৰিও আপোনালোকক সকলোবোৰ কোৰ্চ আমি PDF আকাৰে প্ৰভাইড কৰিছোঁ মাত্ৰ 149 ৰুপিছত। আপোনালোকে যদি ক্লাছবোৰ কৰিব পৰা নাই, অ'কে, চ' আপোনালোকে ক্লাছবোৰ কৰিব পৰা নাই, ক্লাছৰ উপৰিও আমি যিসকলে পেইড কোৰ্চ লৈছে, ঠিক আছে, যিসকলে পেইড কোৰ্চ লৈছে তেওঁলোকক আমি ক্লাছৰ উপৰিও বহুকেইটা PDF প্ৰভাইড কৰিছোঁ। চ' যিসকলে আমাৰ ক্লাছৰ উপৰিও PDF কেইটা ল'ব বিচাৰে, ক্লাছকেইটাতো আমাৰ ফ্ৰী অফ কোৰ্চ, আৰু যিসকলে ক্লাছকেইটা কৰিব পৰা নাই তেওঁলোকৰো লাভ হ'ব। PDFতে সেই ভিডিঅ' আমি যিকেইটা ক্লাছ কৰিলোঁ গোটেইখিনি PDF হ'ব, আৰু তাৰ লগতে ওপৰঞ্চি আমি কিছুমান কুৱেশ্যন এড কৰি দিছোঁ, তাত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো থাকিব, লগতে মক টেষ্টটো আপোনালোকে পাব আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ পাব যি ANMৰ পৰীক্ষাত আহিবলগীয়া। ঠিক আছে, চ' ANM GNMৰ কাৰণে যদি আপোনাক PDF লাগে 149 ৰুপিজ এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি হোৱাটছএপত স্ক্ৰীনশ্বট দি দিব। যিসকলে নতুনকৈ আহিছে বা আপোনালোকে অলৰেডি PDF লৈছে তেওঁলোকে কথা নাই, আৰু যিসকলে লোৱা নাই PDF লৈ ল'ব, কাৰণ এইকাৰণে কৈছোঁ PDF কেইটা ল'বলৈ আপোনালোকে ক্লাছকেইটাত বহুকেইটা কুৱেশ্যন আমাৰ অনাটো সম্ভৱ নহয়, গতিকে PDFত বহুকেইটা কুৱেশ্যন আমি প্ৰভাইড কৰিছোঁ যিসকলে পেইড কোৰ্চ লয়, গতিকে এইটো পেইড ফ্ৰী নহয়। ঠিক আছে, চ' দেৰি নকৰি ক্লাছটো ষ্টাৰ্ট কৰিছোঁ প্ৰথমটো কুৱেশ্যনৰে। আশা কৰোঁ সকলোৰে মনোযোগ পাম। ফাৰ্ষ্ট কুৱেশ্যন হৈছে ভেকচিনেশ্যনৰ দ্বাৰা কেনেধৰণৰ ইমিউনিটি প্ৰদান কৰা হয়। আপোনালোকে জানে যে সকলোকে ভেকচিনেশ্যন কৰা হয়, হয়নে? শিশুৰ পৰা ডাঙৰলৈকে ভেকচিনেশ্যন কৰা হয়। হুইচ টাইপ অফ ইমিউনিটি ইজ প্ৰভাইড বাই ভেকচিনেশ্যন? ইয়াতে অপশ্যন কি আছে? নেচাৰেল এক্টিভ ইমিউনিটি, আৰ্টিফিচিয়েল এক্টিভ ইমিউনিটি, নেচাৰেল পেছিভ ইমিউনিটি আৰু আৰ্টিফিচিয়েল পেছিভ ইমিউনিটি। কাৰেক্ট এনচাৰটো কি হ'ব পাৰে নো? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে আৰ্টিফিচিয়েল এক্টিভ ইমিউনিটি প্ৰভাইড কৰা হয় ভেকচিনেশ্যনৰ দ্বাৰা। ঠিক আছে, ভেকচিনেশ্যনৰ জৰিয়তে আমাৰ দেহত অলৰেডি কিছুমান ইমিউনিটি থাকে, ঠিক আছে, কিন্তু কেতিয়াবা কি হয় আমাৰ দেহত যদি ইমিউনিটিৰ পৰিমাণ কমি যায় আমাৰ দেহটো অতি সোনকালে বেমাৰত ভোগে, আৰু সেইকাৰণেই ভেকচিনেশ্যনৰ জৰিয়তে আৰ্টিফিচিয়েল এক্টিভ ইমিউনিটি প্ৰদান কৰা হয় যাতে আমি বেমাৰৰ পৰা সোনকালে সুস্থ হ'ব পাৰোঁ। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ লেয়াৰ অফ স্কিন কণ্টেইন চুইট গ্লেণ্ড? ঘামৰ গ্ৰন্থি চামৰ কোনটো স্তৰত থাকে? এইটো চুইট গ্লেণ্ড বুলি কৈছে। ঘাম যে ওলাই ঘামৰ গ্ৰন্থি চামৰাৰ কোনটো স্তৰত থাকে? এপিডাৰ্মিছ, ডাৰ্মিছ, হাইপোডাৰ্মিছ, ষ্ট্ৰেটাম, কৰ্নিয়াম। কাৰেক্ট এনচাৰটো কি হ'ব পাৰে? হুইচ লেয়াৰ অফ স্কিন কণ্টেইন চুইট গ্লেণ্ড? ডেফিনেটলি ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে তোমাৰ ডাৰ্মিছ। অ'কে, অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, ডাৰ্মিছ। নেক্সট কুৱেশ্যন। হুইচ মাইক্ৰ' অৰ্গেনিজিম কজেছ টেটেনাছ? টেটেনাছৰ কাৰণ হোৱা জীৱাণুটো কি? বিভিন্ন ধৰণৰ জীৱাণু আছে, হয়নে নহয়? গতিকে হুইচ মাইক্ৰ' অৰ্গেনিজিম কজেছ টেটেনাছ? টেটেনাছৰ কাৰণ হোৱা জীৱাণুটো একমাত্ৰ জীৱাণু। ইয়াৰ ভিতৰত কি হ'ব পাৰে? কলেষ্ট্ৰিডিয়াম বটুলিনিয়াম, কলেষ্ট্ৰিডিয়াম টেটেনি, বেচিলাছ এন্থেৰেচিছ। কাৰেক্ট এনচাৰটো হৈছে কলেষ্ট্ৰিয়াম টেটানি। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন। হুইচ হৰ্মন ৰেগুলেটছ ছ'ডিয়াম এণ্ড পটাছিয়াম বেলেঞ্চ? ছ'ডিয়াম আৰু পটাছিয়ামৰ বেলেঞ্চ কৰিবলৈ সন্তুলন কোনটো হৰ্মনে নিয়ন্ত্ৰণ কৰে? ছ'ডিয়াম আৰু পটাছিয়ামৰ সন্তুলন কোনটো হৰ্মনে নিয়ন্ত্ৰণ কৰে? এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন। কৰ্টিছল, এল্ডষ্টেৰিন, ইনচুলিন, গ্লুকেগন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, এল্ডষ্টেৰিন। মনত ৰাখিব, এল্ডষ্টেৰিনে কি কৰে? ছ'ডিয়াম আৰু পটাছিয়ামৰ সন্তুলন বজাই ৰাখে বা হৰ্মনে নিয়ন্ত্ৰণ কৰে। নেক্সট কুৱেশ্যন। হুইচ ভিটামিন ইজ এছেঞ্চিয়েল ফৰ কেলছিয়াম এবজৰ্পশ্যন? কেলছিয়াম শোষণৰ বাবে কোনটো ভিটামিন অতিকৈ প্ৰয়োজনীয়? আমাৰ দেহত কেলছিয়াম শোষণ কৰাৰ বাবে আমাক লাগে ভিটামিন ডি। গতিকে ভিটামিন ডি পালেহে তোমাৰ কেলছিয়াম শোষণ হয়, আৰু আমাৰ দেহত ভিটামিন ডিৰ পৰা বহুকেইটা বেমাৰৰ পৰা আমি বাচি থাকিব পাৰোঁ। আমি ভিটামিন ডি ক'ৰ পৰা পাওঁ? সূৰ্যৰ পোহৰৰ পৰা পাওঁ। দুপৰীয়া সেই বুলি 12টা বজাত উঠিলে সূৰ্যৰ পোহৰ ল'লে ভিটামিন ডি নোপোৱা। ৰাতিপুৱা সোনকালে উঠিব লাগিব। ৰাতিপুৱাৰ যিটো সূৰ্যৰ কিৰণ, সেই কিৰণটোত বহুতকেইটা ভিটামিন আছে। ভিটামিন ডিৰ বহুকেইটা ফাইদা আছে। নেক্সট কুৱেশ্যন। হুইচ পাৰ্ট অফ ব্ৰেইন কণ্ট্ৰল বেলেঞ্চ এণ্ড প'শ্চাৰ? মগজুৰ কোনটো অংশত ক্ষমতা আৰু অৱস্থা নিয়ন্ত্ৰণ কৰা দেখা যায়? চেৰিব্লাম, মেডুলা, পঞ্চ। কাৰেক্ট এনচাৰটো কি হ'ব পাৰে? মগজুৰ কোনটো অংশ ক্ষমতা আৰু অৱস্থা নিয়ন্ত্ৰণ কৰে? সেইটো হৈছে চেৰিব্লাম। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ।
মনত ৰাখিবা অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এৰিথ্ৰ'চাইটিছ আৰ প্ৰডিউচ ইন এৰিথ্ৰ'চাইটিছ বা লাল ৰঙা ৰক্তকণিকা ক'ত উৎপন্ন হয় এৰিথ্ৰ'চাইটিছ ৰেড ব্লাড চেল বুলি কোৱা হয় কেতিয়াবা ৰঙা ৰক্তকণিকা চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ব'ন মেৰত উৎপন্ন হয় ৰেড ব্লাড চেল অ'কে এইটো একচুৱেলি এৰিথ্ৰ'চাইটিছ বা ৰেড ব্লাড চেল হ'ব লাগে নেক্সট কুৱেশ্যন হুইচ অৰ্গেন প্ৰডিউচ ইনচুলিন ইনচুলিন কোনটো অংগই উৎপাদন কৰে চ' ইনচুলিন উৎপাদন কৰে তোমালোকৰ পেনক্ৰিয়াছে অ'কে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন দ্য নাম্বাৰ অফ ক্ৰম'জম ইন হিউমেন ষ্টমেটিক চেল মানুহৰ কোষত কিমানটা ক্ৰম'জম থাকে বহুতে নাজানে কিন্তু দেই যদি কিমানটা বুলি ক'লে তোমালোকে মনত ৰাখিবা 46 আৰু কিমান জোৰ বুলি ক'লে 23 পেয়াৰ বুলি সুধিলে তোমালোকৰ 23 ঠিক আছে আৰু যদি কিমানটা বুলি সোধে 46 মনত ৰাখিবা চ' নেক্সট কুৱেশ্যন হুইচ ডিজিজ ইজ অলছ' ন'ন এজ হেনচিন ডিজিজ কোনটো ৰোগক হেনচিন ডিজিজ বুলি কোৱা হয় মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হেনচিন ডিজিজ বুলি কোনটো ৰোগক কোৱা হয় কি হ'ব হেনচিন ডিজিজ বুলি কোৱা হয় তোমাৰ লেপ্ৰচি ঠিক আছে অপশ্যন এ হৈছে ৰাইট আনচাৰ ইতিমধ্যে আমি 10টা কুৱেশ্যন কমপ্লিট কৰিলোঁ প্ৰতিটো কুৱেশ্যনত 1 নম্বৰ কৈ আছে মনত কৰিবা চ' যিসকলে আজিৰ কুৱেশ্যনকেইটা কাৰেক্টলি এনচাৰ দিব পাৰিছে মই তেওঁলোকৰ নামবোৰ নেক্সট ভিডিঅ'ত ল'ম চ' আপোনালোকে প্ৰথমতে মোক জনাওক যে যিসকলে এতিয়ালৈকে ক্লাছটো কৰি আছে তোমালোকৰ ক্লাছটো লাভ হৈছেনে আমি ক্লাছটো ৰেগুলাৰলি আনিব লাগিবনে তোমালোকে ক'বা আৰু ANMৰ যিকেইটা চিলেবাছ ৱাইজ আমি ক্লাছ আনিছোঁ ঠিক আছে চিলেবাছ ৱাইজ আমি ক্লাছ আনিছোঁ গতিকে ক্লাছবোৰ ৰেগুলাৰলি কৰিবা আৰু এতিয়ালৈকে যদি ক্লাছটো কৰি আছা কমেণ্টত জয় অসম লিখিবা তেতিয়া মই গম পাম যে তোমালোকে আমাৰ ক্লাছবোৰ কৰি আছা এই কুৱেশ্যনটোলৈকে ক্লাছ কৰি আছা ঠিক আছে যদি ভাল পোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগ বন্ধুকৈ শ্বেয়াৰ কৰিবা নেক্সট কুৱেশ্যন হুইচ টাইপ অফ চেল ইজ ৰেছপঞ্চিবল ফৰ এণ্টিবডি প্ৰডাকশ্যন এণ্টিবডি উৎপাদনৰ বাবে কেনেধৰণৰ কোষ দায়ী এণ্টিবডি আমাৰ দেহত উৎপাদনৰ বাবে ইয়াৰ ভিতৰত বি লিম্ফোচাইটিছ আমাক অতিকৈ প্ৰয়োজন গতিকে বি লিম্ফোচাইটিছ দায়ী মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল স্নায়ু কোন বুলি কোৱা হয় হুইচ নাৰ্ভ ইজ কল্ড দ্য লংগেষ্ট নাৰ্ভ ইন দ্য হিউমেন বডি লংগেষ্ট নাৰ্ভটো কোনটো নাৰ্ভ কোৱাচোন মানুহৰ দেহৰ লংগেষ্ট নাৰ্ভ বুলি ক'লে কোনটো নাৰ্ভক বুজা যায় চ' মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল নাৰ্ভ হৈছে চাইটিক নাৰ্ভ মনত ৰাখিবা অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ফাংচনেল ইউনিট অফ দ্য লাঞ্চ হাওঁফাওৰ কাৰ্যক্ষম এককটো কোনটো হাওঁফাওৰ কাৰ্যক্ষম একক আছে চ' কোনটো হ'ব কোৱাচোন হাওঁফাওৰ কাৰ্যক্ষম এককটো হৈছে তোমাৰ এলিভইলিং মনত ৰাখিবা অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ বহুতে হয়তো ভুলকৈ এনচাৰ দিছে হয়নে নেক্সট কুৱেশ্যন হুইচ টাইপ অফ জইণ্ট ইজ দ্য চলজাৰ জইণ্ট কেনেধৰণৰ জইণ্ট আমাক সুধিছে চলজাৰ যিটো জইণ্ট হয় তোমালোকৰ অপশ্যনত কি দিয়া আছে চোৱা হাই জইণ্ট বল এণ্ড চকেট জইণ্ট পাইভট জইণ্ট গ্লেডিং জইণ্ট যিটো চলজাৰ জইণ্ট আমাৰ সেই জইণ্টটো এক প্ৰকাৰ বল্ট এণ্ড চকেট জইণ্ট মনত ৰাখিবা অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন আৰু বহুকেইটা কুৱেশ্যন আছে তোমালোকে ক্লাছটো এৰি থৈ নাযাবা হুইচ অৰ্গেন চিক্ৰেটেড বাইল কোনটো অংগই ক্ষৰণ কৰে বহুত ইম্পৰ্টেণ্ট বাইল ক্ষৰণ কৰে তোমাৰ পেনক্ৰিছ লিভাৰ গলব্লাডাৰ ষ্টমাক কাৰেক্ট এনচাৰটো কি হ'ব পাৰে চ' ইতিমধ্যে তোমালোকৰ পৰীক্ষাৰ কাৰণে আৰু বেছি দিন নাই হা NHMৰ যিসকলে ANMৰ কৰিব বিচাৰা মেডিকেল বিভাগত কাম কৰিব বিচাৰা নাৰ্ছ হ'ব বিচাৰা তেনেহ'লে গোটেইকেইখনটো কিতাপ চাবই লাগিব তোমালোকে যদি কিতাপ চাব নোৱাৰা ক্লাছ বুক কৰিব আৰু ক্লাছ কৰাৰ লগতে যদি তোমালোকে PDF কেইটা লৈ লোৱা ভাল কথা আৰু যদি PDF ল'ব লাগে 8638686390 এইটো আমাৰ নাম্বাৰ 149 rupees পে'মেণ্ট কৰি হোৱাটছএপত স্ক্ৰীনশ্বট দি দিবা PDF পাই যাবা বাইল কোনটো অংগই ক্ষৰণ কৰে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে লিভাৰে বাইল ক্ষৰণ কৰে নেক্সট কুৱেশ্যন হুইচ ভিটামিন ডেফিচিয়েঞ্চি কজেছ নাইট ব্লাইণ্ডনেছ কোনটো ভিটামিনৰ অভাৱত কুকুৰিকণা ৰোগ হয় সেইটো হৈছে ভিটামিন এ আমি সকলোৱে জানো এইটো কুৱেশ্যন মই স্কিপ কৰি দিছোঁ দ্য স্মলেষ্ট ইউনিট অফ লাইফ বুলি ক'লে জীৱনৰ আটাইতকৈ সৰু এককটো কোনটো এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন জীৱনৰ আটাইতকৈ সৰু এককটোৰ কথা সুধিছে চ' ইয়াৰ ভিতৰত কি হ'ব পাৰে কোৱা
সো জীৱনৰ আটাইতকৈ সৰু এককটো হৈছে সেল মনত ৰাখি অপচন এ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট বোন ইন দ্য হিউমেন বডি মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাৰ্ডিডালৰ নাম কি ফিমাৰ আমি সকলোৱে জানো মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাৰ্ডিডালৰ নাম হৈছে ফিমাৰ নেক্সট কোৱেশ্চন হুইচ পাৰ্ট অফ দ্য ডাইজেষ্টিভ সিস্টেম এডজষ্ট মোষ্ট নিউট্ৰিশ্যন পাচন তন্ত্ৰৰ কোনটো অংশত সৰ্বাধিক পুষ্টি শোষণ হয় আমাৰ পাচন তন্ত্ৰৰ তোমালোকৰ মনত ৰাখিব স্মল ইন্টেষ্টাইনত সৰ্বাধিক পুষ্টি শোষণ হয় নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য মেইন ফাংচন অফ ৰেড ব্লাড চেল ৰঙা ৰক্তকণিকাৰ মুখ্য কাম কি ৰঙা ৰক্তকণিকাৰ মুখ্য কাম হৈছে তোমাৰ অক্সিজেন ট্ৰান্সপৰ্ট কৰা গতিকে মনত ৰাখিব অপচন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন হুইচ ব্লাড ভেজেল কেৰিজ অক্সিজেনেটেড ব্লাড ফ্ৰম লাঞ্চ টু হাৰ্ট গতিকে হাওঁফাওৰ পৰা হৃদয়লৈ অক্সিজেনযুক্ত ৰক্ত কঢ়িয়াই কিহে লৈ যায় হাওঁফাওৰ পৰা তোমাৰ মনত ৰাখিবা হাওঁফাওৰ পৰা হৃদয়লৈ হা অক্সিজেন কঢ়িয়াই লৈ যায় কিহে কঢ়িয়াই লৈ যায় তোমাৰ পালমেনাৰী ভেইনে অক্সিজেন কঢ়িয়াই লৈ যায় নেক্সট কোৱেশ্চন হুইচ মিনাৰেল ইজ ইম্পৰ্টেণ্ট ফৰ থাইৰয়ড ফাংচন থাইৰয়ড গ্ৰন্থিৰ কাৰ্যৰ বাবে কোনটো খনিজ প্ৰয়োজন থাইৰয়ড গ্ৰন্থিৰ কাৰ্যৰ বাবে তোমাৰ আয়োডিনৰ প্ৰয়োজন গতিকে মনত ৰাখিবা আয়োডিনৰ প্ৰয়োজন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এইটো কুৱেশ্যন এনচাৰ দিয়া মই অকণমান সময় দিছোঁ তোমালোকক পঢ়িছোঁ আৰু এনচাৰটো দিয়া হুইচ ইজ দ্য ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ দ্য কিডনী কিডনীৰ গঠনগত আৰু কাৰ্যক্ষম এককটো কোনটো আমি সকলোৱে জানো মই কৈছোঁ এই ক্লাছত তোমালোকক কৈছোঁ কোৱা সো সেইটো হৈছে নেফ্ৰন আমি সকলোৱে জানো কিডনীৰ গঠনগত আৰু কাৰ্যক্ষম এককটো হৈছে নেফ্ৰন নেক্সট কুৱেশ্যন হুইচ হৰমন ইজ চিক্ৰেটেড বাই দ্য পেনক্ৰিয়াছ টু লৱাৰ ব্লাড চুগাৰ ৰক্তত চেনি কমাবলৈ বা পেনক্ৰিয়াছ কোনটো হৰমনে ক্ষৰণ কৰে সেইটো হৈছে তোমাৰ ইনচুলিন নেক্সট কুৱেশ্যন হুইচ পাৰ্ট অফ দ্য ব্ৰেইন কণ্ট্ৰলছ হাৰ্টবিট এণ্ড ব্ৰিথিং মগজুৰ কোনটো অংশ হৃদস্পন্দন শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণ কৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে মেডুলা অবলংগাটা মনত ৰাখিবা নেক্সট কুৱেশ্যন হুইচ ইজ দ্য প্ৰাইমেৰী মাস্কেল ইউজ ইন ব্ৰিথিং শ্বাস প্ৰশ্বাসৰ বাবে মুখ্য পেশী কোনটো আমাৰ শ্বাস প্ৰশ্বাসৰ বাবে মুখ্য পেশী হৈছে ডায়াফ্ৰেম অ'কে মনত ৰাখিবা নেক্সট কুৱেশ্যন হুইচ পাৰ্ট অফ দ্য এয়াৰ মেইনটেইনছ বেলেঞ্চ কাণৰ কোনটো অংশ শৰীৰৰ ক্ষমতা ৰাখে চ' মনত ৰাখিবা কাণৰ তোমাৰ ছেমি চাৰ্কুলাৰ কেনেলে কাণৰ কি কৰে শৰীৰৰ ক্ষমতা ৰাখে নেক্সট কুৱেশ্যন হুইচ গেছ ইজ মেইনলি এক্সেলছ ডিউৰিং ৰেস্পিৰেশ্যন শ্বাস প্ৰশ্বাসৰ সময়ত প্ৰধানকৈ কোনটো গেছ নিৰ্গত হয় তোমাৰ কাৰ্বন ডাই অক্সাইড নিৰ্গত হয় আমি সকলোৱে জানো নেক্সট কুৱেশ্যন হুইচ ডিজিজ ইজ কজ বাই ডেফিচিয়েঞ্চি অফ ভিটামিন চিৰ অভাৱত কোনটো ৰোগ হয় এইটো কুৱেশ্যন কোনটো বহুত ইম্পৰ্টেণ্ট আমাৰ দেহত যদি ভিটামিন চি কমি যায় তেনেহ'লে কি ৰোগ হ'ব পাৰে ইয়াৰ ভিতৰত ডেফিনেটলি স্কাৰ্ভি ৰোগ হ'ব পাৰে গতিকে স্কাৰ্ভি ৰোগ ভিটামিন চিৰ অভাৱত হয় মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অৰ্গেন ফিল্টাৰ ব্লাড ইন দ্য হিউমেন বডি মানুহৰ শৰীৰত তেজ শুদ্ধ কৰা অংগটো কোনটো মষ্ট ইম্পৰ্টেণ্ট মানুহৰ শৰীৰত তেজ শুদ্ধ কৰা অংগটো কোনটো সেইটো হৈছে তোমাৰ কিডনী অ'কে চ' এতিয়ালৈকে যদি আপোনালোকে ক্লাছটো কৰি আছে আপোনালোকে যদি PDF এটা ল'ব বিচাৰিছে বহুতে নাম্বাৰটো আকৌ সুধি থাকে মোক কমেণ্টত গতিকে নাম্বাৰটো এইটো আমাৰ গুগল পে' ফোনপে' নাম্বাৰ ইয়াতে আপোনালোকে যদি PDF লাগে এই নাম্বাৰটোত 149 ৰুপিজ পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব ANM GNMৰ কাৰণে PDF লাভ কৰিব আৰু BSc নাৰ্ছিঙৰ কাৰণেও আমি PDF দি আছোঁ যিসকলে ল'ব বিচাৰে 149 ৰুপিজ পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দিব পাৰে ঠিক আছে চ' ANM GNMৰ কাৰণে যদি PDF লাগে 149 ৰুপিজ পে'মেণ্ট কৰিবা তোমালোকে PDF পাই যাবা এই নাম্বাৰটোত কিমান পে'মেণ্ট কৰিব লাগিব 149 ঠিক আছে 149 1 টকা বেছি কৰিব নালাগে কাৰণ তোমালোকে বহু কিতাপ পঢ়িলে তোমালোকৰ হয়তো কিছুমান সিলেক্টিভ কোৱেশ্চন তোমালোকে বাছি নাপাব গতিকে তোমালোকৰ কাৰণে আমি বহু কিতাপ পৰীক্ষাৰ পৰা বাছি কোৱেশ্চন লৈ আহিছোঁ যোৱা বছৰ তাৰ আগৰ বছৰৰ কোৱেশ্চন পেপাৰ তোমালোকৰ ইয়াতে থাকিব গতিকে তোমালোকে যদি PDF লাগে PDF এটা লৈ ল'বা ঠিক আছে নেক্সট কুৱেশ্চনটোলৈ আহিছোঁ হুইচ ব্লাড গ্ৰুপ ইজ কল্ড ইউনিভাৰ্চেল ৰিচিপ কোনটো ব্লাড গ্ৰুপ ইউনিভাৰ্চেল ৰিচিপ বুলি জনা যায় আমি সকলোৱে জানো O ব্লাড গ্ৰুপ হৈছে তোমাৰ ইউনিভাৰ্চেল ডোনাৰ হয়নে আৰু ইউনিভাৰ্চেল ৰিচিপ হৈছে AB পজিটিভ হুইচ পাৰ্ট অফ দ্য আই কণ্ট্ৰলছ দ্য এমাউণ্ট অফ লাইট এণ্টাৰিং চকুৰ কোনটো অংশ প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে সেইটো হৈছে তোমাৰ চকুৰ কোনটো অংশ প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে এইটো আমাৰ আইৰিছ নামটো মনত ৰাখিবা আইৰিছে পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ গ্লেণ্ড কণ্ট্ৰল গ্ৰ'থ এণ্ড মেটাবলিজিম বৃদ্ধি আৰু মেটাবলিজিম নিয়ন্ত্ৰণ কৰা গ্ৰন্থি কোনটো most important so it was তোমাৰ পিটুইটাৰী গ্লেণ্ড মনত ৰাখিবা পিটুইটাৰী গ্লেণ্ড
বৃদ্ধি আৰু মেটাবলিজিম নিয়ন্ত্ৰণ কৰা গ্ৰন্থি হৈছে পিটুইটাৰী গ্লেণ্ড নেক্সট কুৱেশ্যন হুইচ পাৰ্ট অফ দ্য ডাইজেষ্টিভ চিষ্টেম ষ্ট'ৰ্ড বাইল পাচন তন্ত্ৰৰ কোনটো অংশত বাইল জমা থাকে আমাৰ পাচন তন্ত্ৰৰ এটা অংশ আছে যাত কি বাইল জমা থাকে সেইটো হৈছে গ'ল্ড ব্লাডাৰত কি জমা থাকে বাইল জমা থাকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অৰ্গেন প্ৰডিউচ ডাইজেষ্টিভ এনজাইম এণ্ড ইনচুলিন কোনটো অংগই পাচক এনজাইম আৰু ইনচুলিন উভয় উৎপাদন কৰে যদি তোমালোকক সোধে তেতিয়াহ'লে মন কৰিবা পেনক্ৰিয়াছে কি কৰে পাচক এনজাইম আৰু ইনচুলিন উভয়ে উৎপাদন কৰে হুইচ কম্পনেণ্ট অফ ব্লাড হেল্প ইন ক্লটিং তেজ জমা কৰাত কোনটো উপাদানে আমাক সহায় কৰে আমি যদি কোৱা হয় কোনটো ভিটামিনে সহায় কৰে তেনেহ'লে ভিটামিন কে আমাক তেজ গোট মৰাত সহায় কৰে কিন্তু ইয়াতে প্লেটলেটছে আমাক উপাদান বুলি সুধিলে প্লেটলেটছে আমাক কি কৰে তেজ জমা হোৱাত সহায় কৰে নেক্সট কুৱেশ্যন হুইচ ভিটামিন ইজ ন'ন এজ দ্য কেলচিফেৰল কোনটো ভিটামিনক কেলচিফেৰল বুলি জনা যায় সেই ভিটামিনটো হৈছে ভিটামিন ডি কি বুলি জনা যায় কেলচিফেৰল বুলি জনা যায় হুইচ ইজ দ্য লাৰ্জেষ্ট ভেইন ইন দ্য বডি শৰীৰৰ আটাইতকৈ ডাঙৰ শিৰাডালৰ নাম কি সেইডাল হৈছে ভেনা কেভা হৈছে শৰীৰৰ আটাইতকৈ ডাঙৰ শিৰা মনত ৰাখিবা ভেনা কেভা নেক্সট কুৱেশ্যন হুইচ পাৰ্ট অফ দ্য ব্ৰেইন ৰেগুলেটেড বডি টেম্পাৰেচাৰ মগজুৰ কোনটো অংশই শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে আমাৰ শৰীৰৰ তাপমাত্ৰা মগজুৰ এটা অংশই নিয়ন্ত্ৰণ কৰে সেইটো হৈছে তোমাৰ হাইপ'থেলেমাছ অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন হুইচ অৰ্গেন ইজ এফেক্টেড ইন জণ্ডিছৰ সময়ত কোনটো অংগ প্ৰধানকৈ ক্ষতিগ্ৰস্ত হয় যেতিয়া তোমাৰ জণ্ডিছ হ'ব তেনেহ'লে তোমালোকৰ লিভাৰটো প্ৰধানকৈ ক্ষতিগ্ৰস্ত হ'ব পাৰে অপশ্যন এ হৈছে ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ মাছল টাইপ অফ ইনভলণ্টাৰী এণ্ড ফাউণ্ড ইন দ্য ইণ্টাৰনেল অৰ্গেন কেনেধৰণৰ পেশী ঐচ্ছিক আৰু আভ্যন্তৰীণ অংগত পোৱা যায় কাৰেক্ট এনচাৰ কি হ'ব পাৰে কেনেধৰণৰ পেশী ঐচ্ছিক আৰু আভ্যন্তৰীণ অংগত পোৱা যায় কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি স্মুথ মাছল অ'কে নেক্সট কুৱেশ্যনটো আহিছোঁ হুইচ ইজ দ্য লাৰ্জেষ্ট লিম্ফেটিক অৰ্গেন আটাইতকৈ ডাঙৰ লিম্ফেটিক অৰ্গেন বুলি ক'লে বা অংগ বুলি ক'লে কোনটোক বুজা যায় টনচিল থাইমাছ স্প্লিন লিম্ফ নোড কাৰেক্ট এনচাৰ হৈছে স্প্লিন অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অৰ্গেন ইজ ৰেছপনচিবল ফৰ ভইচ প্ৰডাকশ্যন কোনটো অংগ শব্দ উৎপাদন কৰে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব তোমাৰ লাৰ্নিক্স অ'কে লাৰিঞ্চে শব্দ উৎপাদন কৰে নেক্সট কুৱেশ্যন হুইচ ডিজিজ ইজ প্ৰিভেণ্টেড বাই টি ভেকচিনৰ কোনটো ৰোগ প্ৰতিৰোধ কৰা হয় টি ভেকচিনে তোমাৰ টেটানাছ অ'কে মনত ৰাখিব টি ভেকচিনে কোনটো ৰোগ প্ৰতিৰোধ কৰে টেটানাছ নেক্সট কুৱেশ্যন হুইচ ভিটামিন হেল্প ইন ওণ্ড হিলিং এণ্ড কলেজ ফৰ্মেশ্যন কোনটো ভিটামিনে ক্ষত নিৰাময় আৰু কলেজৰ গঠন সহায় কৰে তোমাৰ সেইটো হৈছে তোমাৰ মনত ৰাখিবা ভিটামিন চি অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন হুইচ ব'ন প্ৰটেক্ট দ্য ব্ৰেইন মগজুক কোনটো হাড় সুৰক্ষা দিয়ে সেইটো হৈছে স্কেল অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন হুইচ ব্লাড চেল ফাইট ইনফেকশ্যন কোনটো ৰক্ত কণিকা সংক্ৰমণৰ বিৰুদ্ধে যুঁজে গতিকে সেইটো হৈছে তোমাৰ WBC যাক আমি হোৱাইট ব্লাড চেল বুলি কওঁ নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট এণ্ডক্ৰাইন গ্লেণ্ড আটাইতকৈ ডাঙৰ এণ্ডক্ৰাইন গ্লেণ্ড কোনটো থাইৰইড গ্লেণ্ড অ'কে নেক্সট কুৱেশ্যন হুইচ মিনাৰেল ইজ এছেঞ্চিয়েল ফৰ হিমগ্ল'বিন ফৰ্মেশ্যন হিমগ্ল'বিনৰ গঠনৰ বাবে কোনটো খনিজ প্ৰয়োজন সেইটো হৈছে আইৰণ নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ফাংচন ইউনিট অফ দ্য নাৰ্ভ ছিষ্টেম স্নায়ু চেতনাৰ কাৰ্যক্ষম এককটো হৈছে মনত ৰাখিবা নিউৰন চ' এয়া আছিল আজিৰ নামৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ইম্পৰ্টেণ্ট ক্লাছ চ' আপোনালোকে যদি আমাৰ ক্লাছটো কৰি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট চেনেলত আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব চ' আপোনালোকে ক্লাছ নম্বৰ 15টো চাই কেনে পালে আৰু ৰেগুলাৰলি ক্লাছ লাগে নে নালাগে কমেণ্ট কৰিব আৰু যদি আপোনালোকে PDF লাগে 149 rupees পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব PDF পাই যাব নাম্বাৰটো হৈছে আমাৰ গুগল পে' ফোনপে 8638686390 এই নাম্বাৰটোত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব আপোনালোকে ANM আৰু GNM আহিবলগীয়া পৰীক্ষাৰ সকলোবোৰ PDF পাব চ' NHM আণ্ডাৰত যিসকলে ANM পৰীক্ষা দিব তেওঁলোকৰ কাৰণে বিশেষ আমি PDF আগবঢ়াইছোঁ মাত্ৰ 149 rupees আপোনালোকে বেলেগত তাত PDF ল'বলৈ গ'লে 2000-3000 টকা দিব লাগিব চ' আপোনালোকে 149 পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব PDF পাই যাব চ' আজিলৈ মানে অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম